লৈ ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিলে তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ ন্যায় লাগে আমাক উৎপল বৰা মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ যিসকল মানুহে আজি জুবিন গাৰ্গক কোভিডৰ সময়ত আক্ৰমণ কৰা গোটেইকেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিলে জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এখন বাতৰি কাকত মই বন্ধ কৰি দিম ইয়াত কোনো সঁচা কথা নিলিখে আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গ'ল প্ৰশ্নটো তাতে আজি হঠাৎ সব জুবিনৰ অনুৰাগী হ'ল জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে 26ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে সিম্পল নহলে মানুহেটো ইমান ভাল হৈছে সিংগাপুৰৰ পৰা মৃতদেহ আহিছে সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে তদন্ত হৈছে কতো খুট নাই দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে দ্বিতীয় পোষ্টমৰ্টেম কৰিছে ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে একোটো বাকি ৰখা নাই এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব আৰু আনজন নহয় একেজনে কয় আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে গতিকে এইটোতো উদ্দেশ্য কি যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে সিম্পল কথা গতিকে এই পৰিৱেশটো আমিও লক্ষ্য কৰি আছো আৰু মই নিজে বিশ্বাসী যে অসম চৰকাৰৰ এছআইটিয়ে জুবিনক সম্পূৰ্ণ ন্যায় দিব পাৰিব মোৰ তাতে কোনো সন্দেহ নাই কেইটামান 45-50 ডেজৰ কথা গতিকে তেতিয়া সকলোৰে মুখাবোৰ নিজে নিজে খুলি যাব ধন্যবাদ এটা কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব এখন উৎপল শৰ্মাই কালি হেখন পোষ্ট কৰিছে লুৰিনজ্যোতি গগৈয়ে পোষ্ট কৰিছে তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় সোশ্যাল মিডিয়াত দিলে বুলি কি তদন্ত কৰিব এইবিলাক সাৰ্কুলেট কোনে কৰি আছে ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয় এটা মই তেওঁলোকক যদি ধৰিব যাওঁ তো মোক ক'ব যে আপুনি পলিটিক্যালি মোটিভেটেড কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছিল এবাৰতো এডিজিপি খুদিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছোঁ হসানে মিছা তাত সহিও নাই সেইখন পোষ্টমৰ্টেম ৰিপৰ্টত সহিটোও নাই আৰু সহি নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে সোশ্যাল মিডিয়াত দি কৈছে এখন হসানে মিছা কক তাৰ মানে কি আপুনিতো জনাই দিলে মানুহক যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলেহেঁতেন আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালেহেঁতেন যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছোঁ হসানে মিছা মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ সবেইতো সোশ্যাল মিডিয়া দিয়েই দিলে এটা কি তদন্ত কৰিব তদন্ত কৰিলে কাক ধৰিব লাগিব কোনোবা সাংবাদিক কোনোবা সম্পাদক কোনোবা ছাত্ৰ নেতা কোনোবা যুৱ নেতা কোনোবা ৰাজনৈতিক নেতা গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছোঁ তেতিয়ালে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব আমি সিদ্ধান্ত ল'ব লাগিব যে এই পুলিচক আমি বিশ্বাস কৰিছোঁ আমি আৰু এইকেইটা দিন কথা নকওঁ যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে তদন্ত কেনেকৈ হ'ব
ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল তেনে কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছততো তেওঁলোকে কমেণ্ট দিয়া নাছিলে সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক বুলি আজি 26ৰ ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলেহেঁতেন গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে মই আপোনাক নিজে ক'লো পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই ল'ব গোটেই মহন্ত ফেমিলিৰ কথা লৈ পেলাই আজি তেওঁলোকে দিনে ৰাতি আমাক সমালোচনা কৰি আছে হ'ব যিমান পাৰে যেতিয়ালৈকে গুলীকাণ্ড নহয় যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয় তেওঁলোকে